অঞ্চলৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত আমি বান পৰিস্থিতি দেখি আছোঁ। প্ৰত্যেক বছৰত অসমত অন্য ঠাইত বানপানী নহ'লেও এই অঞ্চলত বানপানী হয়। এইটো একদম সঁচা কথা। বেলেগ ঠাইত যেতিয়া বানপানী নহয়, লাহৰীঘাট মৰিগাঁৱৰ বিভিন্ন ঠাইত বছৰটোত 4বাৰ বানপানী হয়। গতিকে দুখ আৰু পৰিতাপৰ বিষয় যে ডাবল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰতো চৰকাৰ, ৰাজ্যতো চৰকাৰ থকাৰ পিছতো আজি যেনেকুৱা বান পৰিস্থিতি আৰু বান লৈ পেলাই কেতিয়াও জাতি ধৰ্ম ভেদ বিবেচনা হ'ব নালাগে। মই জানামতে এই অঞ্চলটোত এতিয়ালৈকে আজি প্ৰায় 15-20 দিন ধৰি এটা বৃহত্তৰ এৰিয়াত খুব পানীৰ তলত আছে, কিন্তু কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী বিধায়কসকল এই অঞ্চলত আহি এতিয়াও পোৱা নাই, তেওঁলোকে কোনো সাহায্য পোৱা নাই। আমাৰ কথা হ'ল আমি সাধাৰণ দুখীয়া ৰাইজ ইয়াতে কোনো আমি ৰাজনীতি বুজি নাপাওঁ। আমাৰ কথা এটাই যে যোনেই কৰে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে এইখিনি কছাৰী গাঁও টেঙাগুৰি অঞ্চলৰ ইয়াৰ পৰা লৈ মই যদি ইয়াত কেমেৰা পাৰ্চনক দেখাওঁ, এই নাৰিকল গছটোৰ পৰা লৈ এইখিনিলৈকে একদম উন্মুক্ত অৱস্থাত আছে। যিকোনো মুহূৰ্তত যদি অকল প্ৰবল বৰষুণ আহে তেতিয়াহ'লে এই জাগাখিনি খহি পেলাই হয়তো আমাৰ এই মানচিত্ৰত কেইবাখন গাঁৱেই নাথাকিব পাৰে বা পানীৰ তলত বুৰ যাব। গতিকে এই কথাটো হ'ল ইয়াতে এই বাইদেউগৰাকী কৈছে গাঁও নাই, এইটো সঁচা কথা। ইয়াতে বহুত গাঁও আছিলে, যিবোৰ গাঁও এতিয়া চৰ পৰিছে, আৰু এই যেতিয়া চৰ পৰে তেতিয়া এই মানুহবোৰ যেতিয়া বেলেগ ঠাইলৈ যায় তেতিয়া আকৌ বাংলাদেশী আহিছে। আমি কোনো বাংলাদেশী নহয়। কথাটো হ'ল এই অঞ্চলবোৰত যেতিয়া মানুহ এনেকৈ বানাক্ৰান্তৰ বানৰ প্ৰভাৱত পৰি গৰাখহনীয়া হয় তেতিয়া অন্য ঠাইলৈ উঠি যায়। ইয়াতে চব পাট্টাৰ মাটি আছিল মানুহৰ, এতিয়া এই যিবোৰ অঞ্চল চব পাট্টাৰ মাটি। এই মানুহখিনি কালি গৃহহীন হ'লে তেওঁলোক ক'ত উঠি যাব? মূল কথাটো হ'ল পীযুষ হাজৰিকা ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যৰ মুৰব্বী, তেওঁক মানে কাটৰ আবেদন জনাইছোঁ আমাৰ এই লাহৰীঘাট বুঢ়াগাঁও অঞ্চলৰ পৰা, টেঙাগুৰি অঞ্চলৰ পৰা, যে উন্মুক্ত মাথাউৰিবোৰ আপোনালোকে অতি সোনকালে বান্ধাৰ ব্যৱস্থা কৰক। আৰু যিটো নাটক চলি থাকে এই মানে আপোনাৰ বিভাগটো, যিটো আপোনাৰ বিভাগ আছে আমাৰ আসাম গভৰ্ণমেণ্টৰ জলসিঞ্চন বিভাগটো, এই বিভাগটো খালী কেৱল মাথাউৰি আৰু যিবোৰ কণ্ট্ৰেক্টৰ থাকে এই কণ্ট্ৰেক্টৰটোক ধনী বনোৱা বিভাগ। আমাৰ সেনেকুৱা নালাগে, আমাৰ পাৰ্মানেণ্ট চলিউশ্যন লাগে। অন্ততঃ আপুনি যিটো প্ৰতিশ্ৰুতি দিছিলে ইলেকশ্যনৰ আগত যে আমি এই 300 মিটাৰ এইখিনি জেগা এই ঠাইডোখৰ আমি কমপ্লিটলি চিল কৰি মাথাউৰি বান্ধিম, আপুনি প্ৰতিশ্ৰুতি ৰক্ষা কৰক, আপুনি ৰাজধৰ্ম পালন কৰক, কোনো ভেদাভেদ হ'ব নালাগে। ইয়াতে গাঁওবুঢ়া চাহাবো আমাৰ লগত আছে। মই কেইবাবাৰ চাৰ্কুল অফিচাৰৰ লগত কথা পাতিছোঁ, তাৰ জৰিয়তে গম পাইছোঁ যে বহুত মানুহ পে'মেণ্ট পোৱা নাই, যি কাৰণে আধা কাম কৰি পেলাই তেওঁলোক যাব লগা হৈছে। যিদৰে আপোনালোকে উজনি অসমত গৈ পেলাই খুব তৎপৰতা দেখাই আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাইভ কৰি আছে কাজিৰঙাৰ পৰা বিভিন্ন জেগাৰ পৰা, আমি সেনেকৈ লাহৰীঘাটবাসী অতি দৰিদ্ৰ দুখীয়া নিচলা আৰু সৰ্বসাৰা জনতাই আমি আবেদন জনাইছোঁ আপোনালোকে এই অঞ্চলত এবাৰ আহক, চাওক আমাৰ মানুহে কেনেকৈ লেট্ৰিন বাথৰুম নোহোৱাকৈ স্থিতিত আছে। মানুহৰ কোনো শৌচালয় নাই, কোনো লেট্ৰিন নাই, কোনো বাথৰুম নাই, কেনেকৈ থাকিব? তেওঁলোকে নিজৰ জীৱন বচোৱাৰ তেওঁলোকে সংগ্ৰাম কৰি আছে। সেই জীৱন বচোৱাৰ সংগ্ৰামত তেওঁলোকে বহুত কষ্ট আছে। যে আপোনালোকে মানৱ ধৰ্ম পালন কৰক, কোনো জাতিভেদ কৰিব নালাগে। যিদৰে বিভিন্ন ঠাইত অন্য ঠাইত গৈ পেলাই আপোনালোকে দেখুৱাই আছে যে বান পৰিস্থিতিত তৎপৰ ভূমিকা লগাই আছে, জিলা প্ৰশাসনক নিৰ্দেশ দি আছে, ইয়াতো নিৰ্দেশ দিয়ক। আৰু নিৰ্দেশ দি পেলাই আপোনালোকে এই যিখিনি উন্মুক্ত এই অলপ পানী কমাৰ লগে লগে ইয়াতে কাম ষ্টাৰ্ট কৰক। আৰু যদি নকৰে, যদি গণ আন্দোলন হয়, ৰাইজে যদি জোকাৰ খায়, তেতিয়াহ'লে কিন্তু আপোনালোকে আকৌ ৰাইজৰ আগত নতশিৰ হ'ব লাগিব, ৰাইজৰ আগত আপোনালোকে জবাব দিব লাগিব। আৰু এটা কথা মনত ৰাখিব, এই যে ওপৰত এজন নেদেখাজন যে আছে, তেওঁ কিন্তু সকলোকে সময়ত বিচাৰ কৰে। গতিকে এটা কথা স্পষ্ট যে দুখীয়া ৰাইজৰ যিটো প্ৰাপ্য এইটো তেওঁলোকৰ অধিকাৰ। মাথাউৰি বনোৱাটো কোনো অনুগ্ৰহৰ কথা নহয়, এইটো মাথাউৰি বনোৱাটো পাৰ্মানেণ্ট চলিউশ্যন কৰাটো এই অঞ্চলৰ ৰাইজৰ অধিকাৰ।